Hello everyone, I am going to explain some questions answer of the lesson The Man with the Midas Touch. মই এতিয়া এই লেসনটোৰ question answer বৰ ইয়াত ধুনীয়াকৈ explain কৰি দিম তোমালোকে বুজিবলৈ চেষ্টা কৰিবা First question is When and where was Radha Gobind Borua born? অৰ্থাৎ ইয়াত কোৱা হৈছে যে Radha Gobind Boruar জন্ম ক'ত আৰু কেতিয়া হৈছিল This is the question Answer is Radha Gobind Borua was born অর্থাৎ Radha Gobind Boruar জন্ম হৈছিল in 19th AD অর্থাৎ 1900 AD at Shivsagar তেখেতৰ জন্ম হৈছিল তোমালোকক হয়তো নিশ্চয় বুজিব পাৰিছা B number question What immortalized his name অৰ্থাৎ তেখেতৰ নামটোক কিহে immortalized অৰ্থাৎ অমৰ কৰি ৰাখিছিল So the answer is Radha Gobind Borua's unique contribution. Unique means অতুলনীয় and contribution means অবদান অর্থাৎ Radha Gobindৰ যি অতুলনীয় contribution আছিল অবদান আছিল ক'ত আছিল to the field of sports অৰ্থাৎ খেলা-ধূলাৰ ক্ষেত্ৰত তেখেতৰ যি অবদান আছিল কালচাৰ সাংস্কৃতিক ক্ষেত্ৰত জাৰ্নালিজম সাংবাদিকতাৰ ক্ষেত্ৰত printing banking and insurance industry have immortalized his name. So, এইবোৰ ক্ষেত্ৰত তেখেতৰ যি অতুলনীয় অবদান আছিল সেইখিনিৰ বাবে তেখেতৰ নামটো আজিলৈকে অমৰণশীল অৰ্থাৎ অমৰ হৈ আছিল C number question By whom was Radha Gobind Borua brought up অৰ্থাৎ কাৰ দ্বাৰা RG Borua brought up অৰ্থাৎ ডাঙৰ দীঘল হৈছিল কোনে তেখেতক ডাঙৰ দীঘল কৰিছিল This is the question The answer is RG was brought up by his aunt Haimavati অৰ্থাৎ তেখেতৰ এগৰাকী aunt আছিল আৰু তেখেতৰ নাম হ'ল Haimavati তেখেতে RG বৰুৱাক ডাঙৰ দীঘল কৰিছিল very easy question হয় D number question what subjects did he study in Calcutta অৰ্থাৎ ইয়াত কোৱা আছে যে RG বৰুৱাই কলকাতাত কি সাবজেক্ট অধ্যয়ন কৰিছিল কি সাবজেক্টৰ বিষয়ে তেখেতে চৰ্চা কৰিছিল আনসাৰটো হ'ল Radha Gobind studied অৰ্থাৎ তেখেতে অধ্যয়ন কৰিছিল দুটা সাবজেক্ট এটা হ'ল accountancy and আৰু bookkeeping in Calcutta অৰ্থাৎ কলকাতাত তেখেতে accountancy আৰু bookkeeping এই দুটা সাবজেক্টে অধ্যয়ন কৰিছিল very easy question হয় in our question which day was considered as the red letter day in the history of journalism of the Northeast Red letter day means উল্লেখনীয় দিন ওকে ইয়াত কোৱা হৈছে নৰ্থ ইষ্ট উত্তৰ পূব ভাৰতৰ সাংবাদিকতাৰ ইতিহাসত কোনটো দিনক উল্লেখনীয় দিন হিচাপে বিবেচনা কৰা হয় I repeat the meaning of the question once again যে উত্তৰ পূব ভাৰতৰ সাংবাদিকতাৰ ইতিহাসত কোনটো দিনক Red letter day অর্থাৎ উল্লেখনীয় দিন হিসাবে বিবেচনা করা হয় This is the question and the answer is the day on which দিনটোৰ কথা কোৱা আছে যিটো দিনত the Assam Tribune newspaper came into light means প্ৰকাশ পাইছিল অৰ্থাৎ ইয়াত কোৱা হৈছে যে এখন নিউজপেপাৰ আছিল যিখনৰ নাম হ'ল the Assam Tribune newspaper এই নিউজপেপাৰখন যিটো দিনত প্ৰকাশ পাইছিল সেই দিনটোকে was considered বিবেচনা কৰা হৈছিল as the red letter day in the history of journalism of the Northeast অৰ্থাৎ উত্তৰ পূব ভাৰতৰ সাংবাদিকতাৰ ইতিহাসত উল্লেখনীয় দিন হিচাপে এটা দিনক ঘোষণা কৰা হৈছিল সেই দিন কোনটো আছিল যিটো দিনত the Assam Tribune নামৰ বিখ্যাত নিউজপেপাৰখন প্ৰকাশ পাইছিল I hope তোমালোকে বুজিব পাৰিছা Now I move to the next question Name the literary cell started by RG অর্থাৎ RG এ start করা আরম্ভ করা literary cell that means সাহিত্যিক কোষ এই সাহিত্যিক কোষটোৰ নাম কি সেইটো লিখিব কৈছে আনসাৰটো হ'ল the সাহিত্য প্ৰকাশ was the literary cell started by RG অর্থাৎ RG দ্বাৰা আৰম্ভ কৰা start কৰা লিটারেরি সেলটোৰ নাম হ'ল দি সাহিত্য প্ৰকাশ তোমালোকে মন ৰাখিবা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয়
G number question, why is RG known as the Lion Man of Assam? অৰ্থাৎ অসমৰ সিংহ পুৰুষ হিচাপে তেখেতক কিয় জনা যায়? This is the question. Answer, RG is known as the Lion Man, অৰ্থাৎ RGক Lion Man হিচাপে জনা যায় বা Lion Man হিচাপে পৰিচিত। Lion Manক ইয়াত লিখি দিছো মই সিংহ পুৰুষ বুলিও কোৱা হয় of Assam, অসমৰ। কাৰণটো হ'ল for his bravery. Bravery means সাহসিকতা and enthusiasm, উৎসাহ, অৰ্থাৎ তেখেতৰ উৎসাহ আৰু তেখেতৰ সাহসিকতাৰ বাবে তেখেতক সিংহ পুৰুষ হিচাপে জনা যায় বা পৰিচিত। Okay, 8 number question. Who is known as the architect of modern Assam? অৰ্থাৎ modern Assam আধুনিক অসমৰ নিৰ্মাতা বা ৰচয়িতা কোন? This is the question. Answer to হ'ব ৰাধা গোবিন্দ বৰুৱা is known, অৰ্থাৎ ৰাধা গোবিন্দ বৰুৱাক জনা যায় বা তেখেতে পৰিচিত কি হিচাপত? as the architect of modern Assam, অৰ্থাৎ আধুনিক অসমৰ নিৰ্মাতা হিচাপত RG বৰুৱাক জনা যায়। This is the meaning of the answer. I number question. Name the English weekly edited by Kedarnath Goswami, অৰ্থাৎ কেদাৰনাথ গোস্বামী নামৰ এজন এডিটৰ আছিল। তেখেতে কোনখন ইংলিছ পেপাৰ, কোনখন ইংলিছ উইকলি পেপাৰ এডিট কৰিছিল সেইটোৰ নাম লিখিব কৈছে। আনসাৰটো হ'ল The Times of Assam, এখন নিউজ পেপাৰৰ নাম হয় The Times of Assam is the English weekly, এখন ইংলিছ উইকলি নিউজ পেপাৰ হয় যিখন এডিটেড কৰা হৈছিল কাৰ দ্বাৰা? কেদাৰনাথ গোস্বামীৰ দ্বাৰা। এইটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয়, তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। পিছৰটো কোৱেশ্চন মই পঢ়ি দিছো। Name the sport complex that was built by Radha Gobind Borua, অৰ্থাৎ এনেকুৱা এটা স্পৰ্ট কমপ্লেক্স আছিল যিটো ৰাধা গোবিন্দ বৰুৱাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল, বিল্ড কৰা হৈছিল। সেই স্পৰ্ট কমপ্লেক্সটোৰ নাম লিখিব কৈছে। ভেৰি ইজি কোৱেশ্চন হয় আৰু সহজ আৰু বুজিবলৈ অতিকৈ সহজ হয়। নেহৰু ষ্টেডিয়াম is the sport complex that was built by Radha Gobind Borua, অৰ্থাৎ এটা ষ্টেডিয়াম আছে যিটোৰ নাম হ'ল নেহৰু ষ্টেডিয়াম। সেই ষ্টেডিয়ামটোৱে ৰাধা গোবিন্দ বৰুৱাই নিৰ্মাণ কৰিছিল। 2 number question. Give brief answer to the following questions, অৰ্থাৎ তলত দিয়া কোৱেশ্চনবোৰৰ সংক্ষেপে উত্তৰ দিবলৈ কৈছে। A number question. Why is RG known as the man with the Midas touch? অৰ্থাৎ RGক কিয় the man with the Midas touch বুলি জনা যায়? আনসাৰটো হ'ল RG was a visionary person. Visionary শব্দটোৰ অৰ্থ হৈছে দূৰদৰ্শী। তো RG কেনেকুৱা ব্যক্তি আছিল? তেখেতে এগৰাকী দূৰদৰ্শী ব্যক্তি আছিল। Who could think, যিয়ে নেকি ভাবিব পাৰিছিল and see আৰু দেখিবও পাৰিছিল ahead of his time, অৰ্থাৎ তেখেতৰ সময়ৰ আগৰ সময়লৈকে তেখেতে চিন্তা কৰিব পাৰিছিল, লগতে কি হ'ব কি নহ'ব সেইখিনি বিচাৰো কৰিব পাৰিছিল। এনেকুৱা ধৰণৰ এজন ভিশনাৰী ব্যক্তি আছিল RG বৰুৱা। He was successful, তেখেত সফল আছিল, সাকসেস আছিল in all the adventures, আটাইবোৰ কামত he undertook, যিবোৰ কাম তেখেতে কৰিছিল, অৰ্থাৎ তেখেতে হাতত লোৱা যিকোনো কামত তেখেতে সফলতা অৰ্জন কৰিছিল। এনেকুৱা ধৰণৰ ব্যক্তি আছিল তেখেত। He had a God-given gift of enhancing and benefiting everything that he touches, অৰ্থাৎ তেখেতৰ এটা গিফ্ট আছিল, এটা উপহাৰ আছিল, ঈশ্বৰৰ পৰা পোৱা এটা উপহাৰ আছিল, যাৰ বাবেহে যিখিনি কাৰ্যই তেখেতে হাতত লৈছিল, তেখেতে টাচ কৰিছিল, সেই গোটেইখিনি কাৰ্য কি হৈছিল? বৃদ্ধি পাইছিল, সুফল হৈছিল, লগতে তেখেতে কি কৰিব পাৰিছিল? লাভৱানো কৰিব পাৰিছিল বা লাভৱানো হৈছিল। So, for all his unique personalities, সেইভাবে তেখেতৰ এই আটাইবোৰ অতুলনীয় পাৰ্সোনালিটিছৰ বাবে he is known as, তেখেতক জনা যায় বা তেখেত সুপৰিচিত কি হিচাপত? The man with the Midas touch. Okay. B number question.
Write a note on the contribution of RG to the society and culture of Assam. That means yet কোৱা আছে যে অসমৰ সাংস্কৃতিক আৰু সমাজলৈ ৰাধা গোবিন্দ বৰুৱাই আগবঢ়োৱা অৱদানৰ বিষয়ে এটা চমু টকা লিখিব দিছে most important question হয় answer RG's contribution to the society and culture of Assam was unique অতুলনীয় অৰ্থাৎ RGৰ যে অৱদান আছিল কিহত অসমৰ সোসাইটি আৰু কালচাৰ আৰু সমাজলৈ যেটো অৱদান আছিল সেইটো সম্পূৰ্ণৰূপে অতুলনীয় অৰ্থাৎ তেনেকুৱা অৱদান হয়তো আজিলৈকে কোনেও দিয়া নাই নেক্সট কোৱা হৈছে ইয়াত he inaugurated তেখেতে উদ্বোধন কৰিছিল inaugurate means উদ্বোধন কৰা he inaugurated the first full-fledged means পূৰ্ণাংগ তেখেতে পূৰ্ণাংগ এটা তেখেতে উদ্বোধন কৰিছিল কি উদ্বোধন কৰিছিল full-fledged sports complex the Nehru Stadium অৰ্থাৎ পূৰ্ণাংগ স্পৰ্ট কমপ্লেক্স তেখেতে এটা উদ্বোধন কৰিছিল যেটো নাম হল নেহৰু ষ্টেডিয়াম সেইটো তেখেতে উদ্বোধন কৰিছিল his significant contribution to the people of Assam is the বিহু সন্মিলন অৰ্থাৎ তেখেতৰ উল্লেখযোগ্য significant means উল্লেখযোগ্য contribution তেখেতৰ যি উল্লেখযোগ্য contribution আছিল অৱদান আছিল কোৱাত আছিল to the people of Assam আমাৰ অসমৰ মানুহলৈ সেইটো কি হল বিহু সন্মিলন অৰ্থাৎ বিহু সন্মিলনত তেখেতৰ যথেষ্ট অৱদান আছিল he also opened লগতে তেখেত কি কৰিছিল কি ওপেন কৰিছিল a literary cell অৰ্থাৎ সাহিত্যিক কোষ তেখেতে এটা ওপেন কৰিছিল বা গঠন কৰিছিল সেইটো নাম হল দি সাহিত্য প্ৰকাশ এটো তেখেতে উদ্বোধন কৰিছিল বা ওপেন কৰিছিল এইবোৰ হল তেখেতৰ অৱদান his contribution to Assam তেখেতৰ অসমলৈ যি অৱদান আৰু এটা অৱদান আছিল সেইটো হল সংগীত সন্মিলন is also worth mentioning এটো লগতে উল্লেখযোগ্য অৰ্থাৎ কোৱা আছে যে সংগীত সন্মিলনলৈ তেখেতৰ যি অৱদান সেইটো worth mentioning হয় অৰ্থাৎ উল্লেখযোগ্য হয় সো আমি ইয়াত কি বুজা পালো যে আৰজি বৰুৱাৰ আমাৰ সমাজলৈ বহুত অৱদান আছে যাৰ বাবে হে তেখেতৰ নামটো আমাৰ ইতিহাসত লবলগীয়া হয় ওকে এতিয়া মই কেইটামান most important additional question answer ইয়াত পঢ়াই দিছো এইবোৰ most important হয় মই ধুনিয়াকৈ লিখি দিছো তোমালোকে পঢ়িবা first question What is the name of Radha Govinda Borua's father and what did he do? অৰ্থাৎ Radha Govinda Boruaৰ দেউতাকৰ নাম কি আছিল and তেখেত কি কাম কৰিছিল This is the question answer is The name of Radha Govinda Borua's father তেখেতৰ দেউতাকৰ নামটো হল গুণা গোবিন্দ বৰুৱা অৰ্থাৎ তেখেতৰ দেউতাকৰ নাম হল গুণা গোবিন্দ বৰুৱা তোমালোকে নামটো মনত ৰাখিবা আৰু তেখেত কি কৰিছিল এই কোৱেশ্চনৰ আনসাৰটো ইয়াত দিয়া আছে হি অৰ্থাৎ আৰজিস ফাদাৰ তেখেতৰ দেউতাৰ কথা কোৱা আছে হি হিচাপত হি was a tea planter অৰ্থাৎ চাহ ৰোপণকাৰী of শংকৰ টি ষ্টেটছ শংকৰ টি ষ্টেট নামৰ এখন চাহ বাগান আছিল যত তেখেত কি কৰিছিল টি প্লান্টাৰ হিচাপে কাম কৰিছিল চাহ গছ ৰোপণ কৰিছিল Who brought up Radha Govinda Borua অৰ্থাৎ Radha Govinda Borua কোনে ডাঙৰ দীঘল কৰিছিল এই কোৱেশ্চনটো সাগে আমি অলপ আগতে পাই আহিছো আনসাৰটো হল হাইমাবতী a noble lady এজন খুবই ভদ্ৰ মহিলা আছিল তেখেতৰ নাম হল হাইমাবতী তেখেতে brought up ডাঙৰ দীঘল কৰিছিল Radha Govinda Boruak ঠিক আছে Question number 3 What was the nickname of হাইমাবতী অৰ্থাৎ nickname means ডাক নাম হাইমাবতীৰ নিকনেমটো কি আছিল ডাক নামটো কি আছিল আনসাৰটো হল the nickname of হাইমাবতী was মোলাই তেখেতৰ ডাক নামটো আছিল মোলাই মনত ৰাখিবা 4 number question name the first English daily newspaper in Assam অৰ্থাৎ অসমত যি প্ৰথম এখন ইংলিছ ডেইলি নিউজপেপাৰ আছিল সেই নিউজপেপাৰখনৰ নামটো লিখিব কৈছে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় আনসাৰটো হল the Assam Tribune is the first daily newspaper in Assam তো নিউজপেপাৰখনৰ নাম হল the Assam Tribune okay
established যিখন established কৰা হৈছিল স্থাপিত কৰা হৈছিল বা আৰম্ভ কৰা হৈছিল কাৰ দ্বাৰা বাই আৰজি বড়ো অৰ্থাৎ তেখেতৰ দ্বাৰাহে কৰা হৈছিল আৰু ইয়াত তাৰিখটো দিয়া আছে অন 30th September 1946 অৰ্থাৎ 1946 চনৰ সেপ্টেম্বৰ মাহৰ 30 তাৰিখত এটো established কৰা হৈছিল This is the last question When was the first sports complex Nehru Stadium inaugurated? অর্থাৎ the first sports complex Nehru Stadium আছিল হেতু কেতিয়া inaugurated কৰা হৈছিল অৰ্থাৎ উদ্বোধন কৰা হৈছিল The first sports complex Nehru Stadium was inaugurated এটো প্ৰথমবাৰ established কৰা হৈছিল inaugurated কৰা হৈছিল on 16th July 1962 by RG. So this is the last question. Dear student, I hope you all understood all the meaning of the questions and answers. তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা আৰু লগতে মই তোমালোকক জনাই দিও যে তোমালোকৰ ইংৰাজী কিতাপখনৰ যিকেইটা লেসন আছে এই লেসন কেইটাৰ নোটছ বোৰ যদি তোমালোকে পাব বিচৰা তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰটো দিয়া আছে তোমালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিবা ঠিক আছে So that's all for today. Thank you. Have a nice day.